এতিয়া আমি অকল 40 বছৰ না মেইনলি লাগে খেৰ এয়া খেৰ গোটা মদ বনি আছে আমাৰ চাইমত এফালে ককচোন কি কৰি আছে 20টা মান হল পৰাগৰ ঘাই গোটাডাল হেল্ল এভৰিৱান নতুন এটা দিনৰ লগতে নতুন এটা ব্লগত আপোনালোক সকলোকে স্বাগতম জনালো মোৰ পাছফালে বেকগ্ৰাউণ্ডত দেখিছে চাগে কালাৰিং ইমান ৰং বিৰঙৰ কাপোৰ পিন্ধি গাঁৱৰ ডেকা জীয়ৰী বোৱাৰী সকলোৱে ওলাই আহিছে কিয় এনেকে জুম খাই ৰখি আছে চবেই মই দেখাম বাৰু এয়া মই দেখাইছো দৃশ্য নামঘৰত এয়া হৈছে গাঁৱৰ ডেকা ল'ৰা চাওঁ ঢোলটো এবাৰ বজাইছাচোন চাওঁ শুনো বজা আকৌ মোৰ যিমান যি চাদৰ মেখেলা আছিলে গোটেই নগাঁৱত থাকি আহিলে মই এতিয়া এই মোৰ বৌ এজনীৰ পৰা পিন্ধি লওঁ এজনীৰ পৰা মই গম নাপাওঁ যে এনেকুৱা এটা প্ৰগ্ৰেম হ'ব বুলি মই নহ'লে লৈ আহিলোঁ হয় বা তেওঁকে আনিব ক'লোঁ হয় এতিয়া পটাপট পিন্ধি লওঁ মই কাপোৰ এযোৰ সলাই ল'লোঁ ব্লাউজটো সেইটোৱে পিন্ধিছোঁ চাদৰ আৰু মেখেলা আৰু পটালি এখন লৈ লৈছোঁ এনেকৈ আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছ যিহেতু ড্ৰেছ কোড দিছে ইয়াত সেইটো কাৰণে পিন্ধি ল'লোঁ পটাপট মোৰ নহয় বাৰু দেই এই মোৰ বৌকেইজনীৰ পৰা লৈ লৈছোঁ ঘৰতে বহুত এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি হৈ আছে উৎসৱমুখৰ দেখাই যাম আপোনালোকে চাই থাকিব কিজনী গাঁৱৰ গাভৰু ছোৱালী হেল্ল' এভৰিৱান কুমৰুক চুডুং আপেঙাম অহা মাৰ্চৰ 5, 6 আৰু 7 তাৰিখে ধেমাজিৰ বঙালমাৰী মিচিং গাঁৱত পৰাগ উৎসৱ আয়োজন কৰা হৈছে তাৰে যোজা চলি আছে এইবাবে আমি সকলো গাঁৱৰ মানুহে নিজৰ ট্ৰেডিশ্যনেল সাজ পোছাক পিন্ধি পিনে আমি নামঘৰ তথা মোৰংঘৰত এনেধৰণে একত্ৰিত হৈছোঁহি যিহেতু আজি লাইখুটাডাল অৰ্থাৎ এইজোপা হৈছে বগীপমা গছ যে বাঞ্জি গছ বুলি কৈছিলে মিচিঙত সেয়া আজি লাইখুটাডাল স্থাপন কৰা হ'ব লগতে ছাই মদো বনোৱা হ'ব অৰ্থাৎ পৰাগ সেইটো কাৰণে গোটেই গাঁৱৰ মানুহ ইয়াত আহি উপস্থিত হৈছেহি পৰাগ মানে হৈছে আচলতে মিচিং সম্প্ৰদায় অৰ্থাৎ আমাৰ মিচিং জনজাতিৰ লোকৰ এবিধ কৃষিভিত্তিক প্ৰধান উৎসৱ হয় এয়া খেতি চপোৱাৰ পিছত মেইনলি পতা হয় আৰু আমাৰ গাঁৱত এইবাৰ সুদীৰ্ঘ 40-42 বছৰৰ পাছত পৰাগ উৎসৱ আয়োজন কৰা হৈছে গতিকে আমি সকলো এক্সাইটেড সকলো যোজা চলি আছে পৰাগক আচলতে উৎসৱ বুলি ক'লে ভুল হ'ব এয়া এক পূজা হৈছে গাঁৱৰ অপায় অমংগল দূৰ কৰিবৰ কাৰণে পূৰ্বপুৰুষসকলক সমজুৱাকে পিণ্ডদান কৰা হয় অন্য গাঁৱৰ পৰা ডেকা কাপোৰ মাতি পিনি খোৱা হয় গাহৰি পৰাপং তেনেকৈ কৰি আৰু এয়া লাইখুটাডাল স্থাপনৰ বাবে আমি সকলোৱে গোল হৈ ৰৈ আছোঁ এই লাইখুটাডাল স্থাপন কৰাৰ পিছতে আমি সকলোৱে লাইখুটাডালৰ চাৰিওফালে গোলকৈ ঘূৰি পিনে আমি গুমৰাং নৃত্য প্ৰদৰ্শন কৰিম পৰাগৰ ঘাই গোটাডাল এডাল এতিয়া ইয়াতে ফুটা হৈছে এতিয়া আমি সকলোৱে এনেকে ঘূৰি ঘূৰি পিনে গুমৰাং নৃত্য কৰিছোঁ মই আছোঁ বৰ্তমান আমাৰ গাঁৱৰ নামঘৰটোত আৰু আজি কিয় আমি সকলোৱে এনেকৈ গেডাৰ হৈছোঁ সেয়া ক'ব আমাৰ গাঁৱৰে এজন জ্যেষ্ঠ ডেকা বৰা বুলি কৈছোঁ আৰু কিয় ডেকা বৰা কৈছোঁ সেয়াও ক'ব গোটেইখিনি কথা এক্সপ্লেইন কৰি দিব আপোনালোকৰ আগত ধুনীয়াকৈ ৰ'ব কওকচোন বাৰু আজি আমাৰ বঙালমাৰী মিচিং গাঁৱৰ নামঘৰত লাইখুটা স্থাপন কৰা হৈছে ইয়াত বহু বছৰৰ মূৰত পৰাগ উৎসৱটি পাতিব লৈছোঁ ধুমধামেৰে এতিয়া আমাৰ গোটেই ৰাইজে গোট খাই আছে ইয়াতে লাইখুটা স্থাপন কৰা হ'ল ইতিমধ্যে লগতে আমাৰ এতিয়া মেইন পৰাগ উৎসৱত পৰ আপং বুলি কয় চাইমদ বনাব এতিয়া গোটেই সকলো এইফালে দেখাই দিব সকলো আমাৰ মা দেউতা আইতাহঁতে আহি একেলগ হৈ ওলাই আহিছে আৰু সেইমতে আজি সকলোৱে মিলিজুলি আপং বনায় আৰু 5, 6, 7 মাৰ্চত আমাৰ পৰাগ উৎসৱটি ধিনদায়িত কৰা হৈছে পৰাগ মানে পৰাগ উৎসৱটি আমাৰ মিচিং সমাজত
বিশেষকৈ এনেকৈ আমাৰ গাঁৱৰ বুঢ়া মেতাই হওক গোটেই সকলো ৰাইজে হওক বা ল'ৰা ছোৱালীয়ে হওক খেতি পথাৰে হওক সকলো মংগলময়ৰ কাৰণে আৰু শুভকামনাৰ কাৰণে কৰা হয়। এই উৎসৱটি যদি আমি প্ৰতি বছৰ পালন কৰিব নোৱাৰোঁ কিন্তু 5 বছৰে যদি আমি পালন কৰি গৈ থাকোঁ আমাৰ লোকবিশ্বাস যে আমাৰ তেনেকুৱা বেমাৰ আজাৰ নহয় বা খেতি পথাৰো ভাল হয়। আমাৰ এইটো আমাৰ ওপৰত বিশ্বাস আছে, পৰাগৰ ওপৰত আমাৰ বিশ্বাস আছে। এইটো আপোনালোকে শুনিলে সেয়াই হৈছে পৰাগ। আৰু আজি বহু বছৰৰ সুদীৰ্ঘ কিমান বছৰ ক'লে? প্ৰায় 40 বছৰ না? 40 বছৰৰ মূৰত মানে এইখন গাঁৱত বছৰৰ মূৰত এইটো উৎসৱ আকৌ পালন কৰিবলৈ আয়োজন কৰা হৈছে। তো আমি গতিকে চবেই বহুত এক্সাইটেড হৈ আছোঁ। লাকিলি ময়ো ইয়াত আজি আছোঁ উপস্থিত হৈ নগাঁৱৰ পৰা। তো বহুত ভাল লাগিছে। আপোনালোকক এতিয়া চাইমদ বনোৱাৰ প্ৰচেছখিনি লাহে লাহে দেখাই থাকিব। আৰু চাইমদ বনোৱাৰ মেইন আমাৰ যিটো বস্তু হৈছে ইনগ্ৰেডিয়েণ্ট হৈছে এইটো হৈছে এইটো। ইয়াত আছে বহুত গাল বস্তাই তুগুৰি আৰু খেৰ লাগে আমাক আচলতে। ওলাইছো আৰু এয়া চাইমদ বনাবৰ কাৰণে যোজা কৰি থকা হৈছে। আৰু চাইমদ বনাবলৈ মেইন বস্তুটো হৈছে আমাক লাগে খেৰ গোটাই থোৱা আছে। এতিয়া খেৰ জ্বলোৱা হ'ব। এই খেৰখিনি জ্বলাবৰ কাৰণে যোজা কৰি থকা হৈছে। খৰিখিনি তলত দি লৈছে, খৰিখিনি জ্বলাব, লগতে খেৰখিনি জ্বলি যাব। আৰু মই এতিয়া ইয়াৰ পৰা যাওঁ, মই পাছত আহিম। গোটেইখিনি দেখাব নোৱাৰিম চাগে চাইমদ বনোৱা। মই যদি পাৰোঁ দেখামহি আৰু সময় লাগিব কাৰণ তাই অলপ আমনি কৰি আছে, তাই টোপনি ধৰিছে। হেল্ল', মই ঘৰলৈ গুচি আহিলোঁ। তাই শুই গ'ল কাৰণ তাই সদায় মোৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হয় আলফুল। গতিকে ভিডিঅ' কৰাটো বাৰু ছেকেণ্ডাৰী কথা, সেইটো বাৰু ইম্পৰ্টেণ্টেই হয় ভিডিঅ' কৰাটো, যিহেতু মই এইটো মানে ফুল টাইম জব নিচিনাকৈ লৈ লৈছোঁ। যেতিয়া আকৌ গৈ পিনে কৰিমগৈ মই বাৰু অলপ যিমানখিনি পাৰোঁ মই কাৰোবাক মোবাইলটো হ'লেও দি পঠাম ৰেকৰ্ড কৰিবৰ কাৰণে। মই পাছত ভইচ অভাৰ হ'লেও কৰি দিম। কিন্তু এতিয়া ঘৰত কোনো মানুহ নাই, মই তাইক কাৰোবাৰ হাতত থৈ যাবলৈ মানে সেইটো কাৰণে মই তাইৰ লগত এতিয়া ৰুমতে আছোঁ। এয়া তাই শুই আছে। আকৌ মই মদ বনোৱা জেগালৈ আহিলোঁ, নামঘৰলৈ। মানে ইয়াত পুৰা মদ বনাই আছে। মদ বনি আছে আমাৰ চাইমদ। তুগুৰি পুৰি থকা হৈছে। আৰু এয়া লাই খুঁটাডাল স্থাপন কৰাৰ পিছতে গাঁৱৰ সকলো ৰাইজে মিলি পিনে হাঁহি ধেমালি ফূৰ্তি কৰি পিনে এয়া চাইমদ বনাই আছে। মদৰ পিঠা সানিছে এতিয়া। আৰু এয়া মদৰ টোপোলা। এইফালে কেইটা হ'ল এতিয়ালৈকে টোপোলা? 20টামান হ'ল ন এতিয়ালৈকে টোপোলা বন্ধা। এইকেইটা ডাঙৰ ডাঙৰ টোপোলা বান্ধি আছে। এইফালে এক পাৰ্টি, এইফালে এক পাৰ্টি, এইফালে গৰাই কৰি আছে চবফালে। আই ৰাইজে অকম ইৰো নাই লুকা টকাই আমপা বাদু নে যাওঁগে এতিয়া। তাহাঁতে কৰি থাকিব আৰু কামখিনি। আচলতে আমাৰ ইয়াত 40-42 বছৰৰ পিছত এখন গাঁৱত মানে পৰাগ উৎসৱ আয়োজন কৰিছে গাঁৱৰ ৰাইজে। পৰাগ হৈছে মিচিং কমিউনিটিৰ, মিচিং সম্প্ৰদায়ৰ লোকৰ মানে আমাৰ আৰু কৃষিভিত্তিক প্ৰধান উৎসৱ হয়। সেইকাৰণে মানে উৎসৱমুখৰ পৰিৱেশ এটা হৈ আছে। আজি ঘাই খুঁটাডাল পুতিলে আৰু মদ চদ বনোৱাৰ পৰ্ব চলি আছে। সেইকাৰণে গাঁৱত মানে পুৰা ফূৰ্তি আৰু চবৰে। তাকে আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখালোঁ। আজিৰ ব্লগটো ইমানতে সামৰণি মাৰি দিওঁ। আপোনালোকক নতুন এটা ব্লগত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ তেন্তে ইমানতে সামৰি দিওঁ। আজিলৈ আহিছোঁ তেন্তে বাই।